Hello everyone. এই ভিডিওটোত আমি ইউপিএস এর লামসাম অ্যামাউন্ট টোটাল কিমান হ'ব আমাৰ ৰিটায়াৰমেন্টৰ সময়ত হেতু ক্যালকুলেশন কৰাৰ কাৰণে কি ফৰ্মুলা কেনেকৈ ক্যালকুলেট কৰিব লাগে সেই সম্বন্ধে আলোচনা কৰিম। যে প্ৰথমে আমি ইউপিএস এৰ লামসাম কেনেকৈ ক্যালকুলেট কৰিব লাগে সেই সম্বন্ধে আলোচনা কৰো হওক। যে ইউপিএস এৰ লামসাম ক্যালকুলেট কৰিবলৈ গৈ আমি এটা ৰেন্ডম ফিগাৰ লৈছো যে ৰেন্ডম এটা আপোনাৰ বেসিক পে 80000 লৈ লৈছিলো। যেহেতু আমি যেতিয়া ডেমনস্ট্ৰেশন কৰিম তেতিয়া কি ভিডিওটো আমাৰ বুজাত সহায় হ'ব। গতিকে যদি আমি 80000 যদি আমি বেসিক পে ধৰো গতিকে ডিএ আমি কিমান ধৰিছো 53% যে 53% ডিএ আৰু 80000 বেসিক পে টোটাল এমলমেন্ট আমাৰ কিমান হয় 122400 যে 80000 আমাৰ বেসিক পে 42400 আমাৰ ডিয়ারনেস অ্যালাউন্স আৰু টোটাল এমলমেন্ট হৈছে 122400 গতিকে এই সিনাৰিওত যে এইখিনি এজন মানুহে লাস্ট মান্থত পাই আছে কিমান লাস্ট মান্থত এইখিনি তেও টোটাল এমলমেন্ট হৈছে এই ব্যক্তিজনৰ ক্ষেত্ৰত ইউপিএস এৰ ক্ষেত্ৰত লামসাম ক্যালকুলেট কৰাৰ ফৰ্মুলাটো কি হেতু আমি কি ইয়াতে জানিলাম এটো ফৰ্মুলা হৈছে আপোনাৰ যে 1/10 অফ টোটাল এমলমেন্ট অৰ্থাৎ লাস্ট বেসিক পে আৰু ডিয়াৰ 1/10 যে ধৰক লাস্ট বেসিক পে আৰু ডিয়াৰ কিমান আছিল যে 122400 অৰ আমাৰ কি 1/10 আমি উলাব লাগিব 1/10 উলোৱাৰ পিছত আমাৰ কি যে এল যে এল টো হৈছে আপোনাৰ নাম্বাৰ অফ 6 মান্থ যে আমাৰ চাকৰি কালত কিমান কেটে 6 মান্থ আছে ধৰি লওক আমি যদি 10 বছৰ চাকৰি কৰিছো 10 ইয়ার্স তে আমাৰ 6 মান্থ কিমান হ'ব 20 আমি যদি আপোনাৰ 20 বছৰ চাকৰি কৰিছো তে আমাৰ 6 মান্থ কিমান হ'ব 40 গতিকে নাম্বাৰ অফ 6 মান্থ আমি কি কৰিব লাগিব যে 1/10 যে 10 ভাগৰ 1 ভাগ আমাৰ লাস্ট এমলমেন্টৰ পৰা কি কৰিব লাগিব 6 মান্থ যে কেটা 6 মান্থ আছে সেই কেটাতে আমি পূৰণ কৰিলে কি পাম আমাৰ যে ইউপিএস ৰ লামসাম পাম এই যে আৰু যিসকল আগৰ ভিডিওটো চোৱা নাই কাইন্ডলি চাই লব তেতিয়া এই ভিডিওটো বুজাত কি সহায় হ'ব তাৰ পিছত এতিয়া আমি যে এই 122400 যদি আমাৰ লাস্ট এমলমেন্ট হয় তেতিয়া কি হ'ব আমি 10 বছৰ চাকৰি কৰিলে আমি কিমান পাম বা 15 বছৰ চাকৰি কৰিলে আমাৰ লামসাম কিমান হ'ব সেই সম্বন্ধে কি ইয়াতে এখন লিষ্ট দিয়া হৈছে যদি আমি 10 ইয়াৰ যদি চাকৰি কৰো তেন্তে আমাৰ নাম্বাৰ অফ 6 মান্থ কিমান হ'ব 20 আমাৰ টোটাল লামসাম কিমান হ'ব 2,44,800 কাৰণ আমাৰ টোটাল নাম্বাৰ অফ 6 পিৰিয়ড কিমান আছে 20 আৰু 1,22,400 অৰ 1/10 আমাৰ কিমান 12240 টকা ইয়াৰ লগত আমি পূৰণ কৰিলে আমি এই লাস্ট ইউপিএস লামসাম এইখিনি পাবলৈ সক্ষম হ'ম ঠিক হেদৰে 15 ইয়ার্স সৰ ক্ষেত্ৰত 3,67,200 20 ইয়ার্সৰ ক্ষেত্ৰত 4,89,600 আৰু 25 ইয়ার্সৰ ক্ষেত্ৰত 6,12,000 আৰু 30 ইয়ার্সৰ ক্ষেত্ৰত 7,34,400 আৰু 35 ইয়ার্সৰ ক্ষেত্ৰত 8,56,800 এইখিনি আমাৰ ইউপিএসৰ যেটো লামসাম আছে সেইখিনি ক্যালকুলেশন কৰাৰ ফৰ্মুলা হৈছে এইটো গতিকে মই আগৰ ভিডিওত যে এনপিএসৰ ক্ষেত্ৰত কি হয় যে এনপিএসৰ ক্ষেত্ৰত আমাৰ টোটাল যেখিনি কন্ট্ৰিবিউশন আছে যে আমাৰ টোটাল কন্ট্ৰিবিউশন যে এমপ্লয়ি কন্ট্ৰিবিউশন এমপ্লয়াৰ কন্ট্ৰিবিউশন আৰু মার্কেট ৰিটাৰ্ণ এই গোটেইখিনিৰ আমি কি 60% আমি লামসাম হিচাপে এনপিএসত পাও কিন্তু ইউপিএসৰ ফৰ্মুলাটো বেলেগ গতিকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ